3, 2, 1, go! Hello guys, Taniamo Study Binds YouTube channelলৈ পুনৰবাৰ আপোনালোকক অন্য এটি ভিডিঅলৈ স্বাগতম জনাইছো। আজি আমি অল আসাম কম্পিটিটিভ এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট জিওগ্ৰাফিৰ কিছুমান আইবলগীয়া কোৱেশ্চন এনসাৰ চাম। সো ডাইৰেক্ট কোৱেশ্চন বিলাকলৈ আগবাঢ়ো। কোৱেশ্চন ইজ দ্যাট বিখ্যাত ভলকেনিক আইসল্যান্ড ষ্ট্ৰম্বলি ক'ত স্থিত? অৰ্থাৎ বিখ্যাত ভলকেনিক মানে আগ্নেয়গিৰি আইসল্যান্ড ষ্ট্ৰম্বলি ক'ত অৱস্থিত? অপশন এ জাপান, অপশন বি ইটালী, অপশন সি অস্ট্রেলিয়া, অপশন ডি USA। ইয়াৰ উত্তৰ হৈছে অপশন নাম্বাৰ বি ইটালী। ষ্ট্ৰম্বলি লোকেশনটো আপোনালোকক শ্বেয়াৰ কৰি দিলো। ষ্ট্ৰম্বলি ভলকেনিক আইসল্যান্ডটো ইটালী দেশৰ টাইৰহেনিয়ান চিৰ পাৰত লিপৰি নামৰ দ্বীপত স্থিত হৈ আছে। বৰ্তমান জনসংখ্যা বৃদ্ধিৰ ফলত ডাঙৰ ডাঙৰ বিল্ডিং এই আইসল্যান্ডত নিৰ্মাণ কৰা হৈছে। নেক্সট কুৱেশ্যনছ ইকুৱেটৰ বিয়ুৰেখা, ট্ৰপিক অফ কেঞ্চাৰ কৰ্কটক্ৰান্তি ৰেখা, ট্ৰপিক অফ কেপ্ৰিকৰ্ণ মকৰক্ৰান্তি ৰেখা মিলি কিমানখন দেশৰ মাজেৰে পাৰ হৈ গৈছে? এইটো টপিক মই আপোনালোকক বহলাই বুজাবলৈ চেষ্টা কৰিম, কাৰণ ইয়াৰ পৰা মই বেছিকৈ কুৱেশ্যন কেইটামান দিম। আমি এইটো কুৱেশ্যনৰ উত্তৰ পাবলৈ এটা বস্তু জানো আহক। তাৰ কাৰণে আমি জানিব লাগিব হোৱাট ইজ ইকুৱেটৰ মানে বিয়ুৰেখা, এণ্ড হোৱাট ইজ ট্ৰপিক অফ কেঞ্চাৰ কৰ্কটক্ৰান্তি ৰেখা, আৰু হোৱাট ইজ ট্ৰপিক অফ কেপ্ৰিকৰ্ণ অৰ্থাৎ মকৰক্ৰান্তি ৰেখা। জানো আহক হোৱাট ইজ ইকুৱেটৰ্ছ। ইকুৱেটৰ বা বিয়ুৰেখা মানে হ'ল আমাৰ পৃথিৱীৰ একেবাৰে সোঁমাজেৰে পাৰ হৈ যোৱা কাল্পনিক ৰেখাডালক ইকুৱেটৰ বা বিয়ুৰেখা বোলে। অৰ্থাৎ পৃথিৱীৰ মাজেৰে যোৱা পূবা পশ্চিমাকৈ কল্পনা কৰা ৰেখাডালক ইকুৱেটৰ লাইন বা বিয়ুৰেখা বোলে। ছবিখনলৈ চোৱা, এই মাজৰ ৰেখাডালকেই ইকুৱেটৰ লাইন বোলে। ইয়াৰ পিছত হোৱাট ইজ ট্ৰপিক অফ কেঞ্চাৰ? ট্ৰপিক অফ কেঞ্চাৰ মানে আমাৰ ইকুৱেটৰ অৰ্থাৎ বিয়ুৰেখাৰ পৰা 23.5 ডিগ্ৰী নৰ্থ অৰ্থাৎ উত্তৰ ফালে থকা কাল্পনিক ৰেখাডালক ট্ৰপিক অফ কেঞ্চাৰ বা কৰ্কট ৰেখা বোলে। গতিকে এই ছবিখনলৈ চোৱা, এই ৰেখাডালক ওপৰৰ লাইনডালক আমি ট্ৰপিক অফ কেঞ্চাৰ লাইন বা কৰ্কট ৰেখা বোলে। ইয়াৰ পিছত হোৱাট ইজ এ ট্ৰপিক অফ কেপ্ৰিকৰ্ণ? ট্ৰপিক অফ কেপ্ৰিকৰ্ণ মানে হ'ল আমাৰ ইকুৱেটৰ লাইন অৰ্থাৎ আমাৰ বিয়ুৰেখাৰ পৰা 23.5 ডিগ্ৰী সাউথ দক্ষিণ ফালে থকা কাল্পনিক ৰেখাডালক ট্ৰপিক অফ কেপ্ৰিকৰ্ণ বুলি কোৱা হয়। গতিকে ছবিখনলৈ চোৱা, তলৰ এই লাইনডালক ট্ৰপিক অফ কেপ্ৰিকৰ্ণ বা মকৰক্ৰান্তি ৰেখা বোলে। গতিকে আমাৰ কুৱেশ্যন আছিল যে এই তিনিওটা ৰেখা কিমানখন দেশৰ মাজেৰে পাৰ হৈ গৈছে। চ' আমি এইটো ফাইণ্ড আউট কৰি লওঁ। আমি উলিয়াওঁ এইটো। প্ৰথমে আহিছোঁ বিয়ুৰেখা বা ইকুৱেটৰ লাইনডাললৈ। ইকুৱেটৰ লাইনডালে আমাৰ 13খন ৰাষ্ট্ৰৰ বা কাউণ্ট্ৰিৰ মাজেৰে পাৰ হৈ গৈছে। এইবোৰ হ'ল কলম্বিয়া, ইকুৱেডৰ, ব্ৰাজিল, চাউ টম এণ্ড প্ৰিন্সিপ, গেবন, ৰিপাব্লিক অফ কংগো, ডেম'ক্ৰেটিক ৰিপাব্লিক অফ কংগো, উগাণ্ডা, কেনিয়া, সোমালিয়া, মালদ্বীপছ, ইণ্ডোনেছিয়া এণ্ড কিৰিবাটি। চ' 13খন ৰাষ্ট্ৰৰ মাজেৰে পাৰ হৈ গৈছে ইকুৱেটৰ লাইন। নেক্সট ট্ৰপিক অফ কেঞ্চাৰ। ট্ৰপিক অফ কেঞ্চাৰ টোটেল 17খন ৰাষ্ট্ৰৰ মাজেৰে পাৰ হৈ গৈছে। এইবোৰ হ'ল আলজেৰিয়া, নাইজাৰ, লিবিয়া, ইজিপ্ট, চৌদি আৰবিয়া, ইউনাইটেড আৰব এমিৰেটছ, ওমান, ইণ্ডিয়া, বাংলাদেশ, ম্যানমাৰ, চাইনা, টাইৱান, মেক্সিকো, বাহামাছ, ৱেষ্টাৰ্ণ চাহাৰা, মাউৰিটানিয়া এণ্ড মালি। চ' 17খন ৰাষ্ট্ৰৰ মাজেৰে কৰ্কটক্ৰান্তি ৰেখাডালে পাৰ হৈ গৈছে। নেক্সট ট্ৰপিক অফ কেপ্ৰিকৰ্ণ। মকৰক্ৰান্তি ৰেখাডালে 10খন ৰাষ্ট্ৰৰ মাজেৰে পাৰ হৈ গৈছে। এইবোৰ হ'ল চিলি, আৰ্জেণ্টিনা, পেৰাগুৱে, ব্ৰাজিল, নামিবিয়া, বটছৱানা, চাউথ আফ্ৰিকা, মোজাম্বিক, মাডাগাস্কাৰ এণ্ড অষ্ট্ৰেলিয়া। চ' মকৰক্ৰান্তি ৰেখাডালে টোটেল 10খন ৰাষ্ট্ৰৰ মাজেৰে পাৰ হৈ গৈছে। গতিকে 13 + 17 + 10 = 40। গতিকে তিনিওডাল ৰেখাই 40খন দেশৰ মাজেৰে পাৰ হৈ গৈছে। কুৱেশ্যনছ ইকুৱেটৰ, ট্ৰপিক অফ কেঞ্চাৰ এণ্ড ট্ৰপিক অফ কেপ্ৰিকৰ্ণ মিলি কিমানখন দেশৰ মাজেৰে পাৰ হৈ গৈছে? ইয়াৰ উত্তৰ হৈছে অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনছ ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে? ইয়াৰ উত্তৰ হৈছে অপশ্যন নাম্বাৰ এ 8। কিয়নো আমাৰ ভাৰতত 8খন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ অৰ্থাৎ মকৰক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। এই ৰাজ্যবোৰ হ'ল গুজৰাট, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা এণ্ড মিজোৰাম। গতিকে আমাৰ ইণ্ডিয়াৰ পৰা এনেকুৱাও কুৱেশ্যন আহিব পাৰে, ভাৰতৰ তলৰ কোন দুখন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে? ইয়াৰ উত্তৰ হৈছে অপশ্যন নাম্বাৰ এ ঝাৰখণ্ড এণ্ড ত্ৰিপুৰা। চ' অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ।
Next questions, equator, বিয়ু ৰেখা, tropic of Cancer, কৰ্কটক্ৰান্তি ৰেখা and tropic of Capricorn, মকৰক্ৰান্তি ৰেখা তলৰ কোনটো কন্টিনেন্ট অৰ্থাৎ মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে? ইয়াৰ উত্তৰ হৈছে অপচন নম্বৰ ডি, আফ্ৰিকা। গতিকে এই ছবিখনলৈ চোৱা, ইয়াত তিনডাল ৰেখাই আফ্ৰিকা মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে। Next questions, equator, বিয়ু ৰেখা আৰু tropic of Capricorn, মকৰক্ৰান্তি ৰেখা তলৰ কোনটো কন্টিনেন্ট বা মহাদেশৰ মাজেৰে পাৰ হৈছে? ইয়াৰ উত্তৰ হৈছে অপচন নম্বৰ ডি, দক্ষিণ আমেৰিকা। দক্ষিণ আমেৰিকাৰ মাজেৰে এই দুইডাল ৰেখাই বিয়ু ৰেখা আৰু মকৰক্ৰান্তি ৰেখাই পাৰ হৈ গৈছে। Next questions, tropic of Capricorn বা মকৰক্ৰান্তি ৰেখাডালে দক্ষিণ আমেৰিকা মহাদেশৰ কেইখন ৰাষ্ট্ৰৰ মাজেৰে পাৰ হৈছে? ইয়াৰ উত্তৰ হৈছে অপচন নম্বৰ চি, 4। দক্ষিণ আমেৰিকা মহাদেশৰ 4খন ৰাষ্ট্ৰৰ মাজেৰে ট্ৰপিক অফ কেপ্ৰিকৰ্ণ বা মকৰক্ৰান্তি ৰেখাডালে পাৰ হৈ গৈছে। এইবোৰ হ'ল চিলি, আৰ্জেণ্টিনা, পেৰাগুৱে এণ্ড ব্ৰাজিল। নেক্সট কুৱেশ্যনছ, মালদ্বীপ আৰু কিৰিবাটি দেশৰ মাজেৰে কি ৰেখা পাৰ হৈ গৈছে? ইয়াৰ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, বিয়ু ৰেখা। ইকুৱেটৰ লাইন বা বিয়ু ৰেখাডালে কিৰিবাটি আৰু মালদ্বীপ দেশৰ মাজেৰে পাৰ হৈ গৈছে। ছবিখনত নিশ্চয় আপোনালোকে দেখা পাইছা। নেক্সট কুৱেশ্যনছ, ইকুৱেটৰ বা বিয়ু ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ উত্তৰ হৈছে অপশ্যন নম্বৰ এ, 40,075 কিলোমিটাৰ। পৃথিৱীৰ সু মাজেৰে পূবা পশ্চিমাকৈ কল্পনা কৰা ৰেখা অৰ্থাৎ বিয়ু ৰেখাৰ মুঠ দৈৰ্ঘ্য হৈছে 40,075 কিলোমিটাৰ অৰ্থাৎ 24,901 মাইলছ। নেক্সট কুৱেশ্যনছ, পৃথিৱীৰ উত্তৰ দক্ষিণাকৈ কল্পনা কৰা 0 ডিগ্ৰী আন্তৰ্জাতিক সময় ৰেখাডালৰ নাম কি? ইয়াৰ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, গ্ৰীণউইচ ৰেখা। গ্ৰীণউইচ ৰেখা হিচাপে বিখ্যাত প্ৰাইম মেৰিডিয়ান আন্তৰ্জাতিক সময় ৰেখাডালে ইংলেণ্ডৰ গ্ৰীণউইচ নামৰ ঠাইৰ মাজেৰে পাৰ হৈ গৈছে, যাৰ নামেৰে গ্ৰীণউইচ নাম ৰখা হৈছে। পৃথিৱীৰ সকলো ঠাইৰ সময়ৰ পাৰ্থক্য এই ৰেখাডালৰ দ্বাৰা নিৰ্ণয় কৰা হয়। নেক্সট কুৱেশ্যনছ, তলৰ কোনটো লেণ্ডলক কাউণ্ট্ৰি বা ৰাষ্ট্ৰ? ইয়াৰ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, লেছথো। লেছথো সম্পূৰ্ণৰূপে এখন লেণ্ডলক কাউণ্ট্ৰি, কিয়নো লেছথো ৰাষ্ট্ৰৰ বাউণ্ডেৰী একেবাৰে ছাউথ আফ্ৰিকা কাউণ্ট্ৰিৰ দ্বাৰা আৱৰি আছে বা একেবাৰে আবদ্ধ বা বন্ধ হৈ আছে। চ' লেছথো সম্পূৰ্ণৰূপে এখন লেণ্ডলক কাউণ্ট্ৰি। নেক্সট কুৱেশ্যনছ, কৰ্মনাচা আৰু উৰ্বশী মাইক্ৰ নদীদ্বীপ তলৰ কোনটোৰ বেছি নিকটৱৰ্তী? ইয়াৰ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, উমানন্দ। আমাৰ গুৱাহাটীৰ ময়ূৰ দ্বীপ হিচাপে বিখ্যাত উমানন্দ মন্দিৰ দ্বীপৰ নিচেই ওচৰত কৰ্মনাচা আৰু উৰ্বশী নামৰ সৰু মাইক্ৰ বা মিনি দ্বীপ দুটা আছে। নেক্সট কুৱেশ্যনছ, নিকাৰাগুৱা আৰু পানামাৰ মাজত থকা দেশখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে অপশ্যন নম্বৰ এ, কষ্টাৰিকা। উত্তৰ আমেৰিকা মহাদেশৰ নিকাৰাগুৱা আৰু পানামা দেশৰ মাজত কষ্টাৰিকা দেশখন অৱস্থিত। নেক্সট কুৱেশ্যনছ, নামিবিয়া দেশৰ ৰাজধানীৰ নাম কি? ইয়াৰ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, উইণ্ডহুইক। উইণ্ডহুইক হৈছে নামিবিয়া দেশৰ ৰাজধানী। নেক্সট কুৱেশ্যনছ, বিয়ু ৰেখাৰ পিনে ডেছ বেছি খালী ঠাই পূৰ কৰিব লাগে? ইয়াৰ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, গৰম। অৰ্থাৎ বিয়ু ৰেখাৰ পিনে গৰম বেছি। নেক্সট কুৱেশ্যনছ, অন্ধ্ৰপ্ৰদেশৰ বৰ্তমান ৰাজধানী ক'ত? ইয়াৰ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, অমৰাৱতী। বৰ্তমানলৈকে কেইবাখনো অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হৈছে। এইবোৰ হ'ল হায়দৰাবাদ, বিজয়ৱাড়া, নেল্লোৰ, বিশাখাপট্টনম আৰু কুৰ্নুল। ইয়াৰ আগতে ৰাজধানী আছিল হায়দৰাবাদত আৰু কিন্তু নতুন ৰাজ্য তেলেংগানা গঠন হোৱাৰ পিছত অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী অমৰাৱতীলৈ ট্ৰেন্সফাৰ কৰা হয়। নেক্সট কুৱেশ্যনছ, ভাৰতৰ আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো? ইয়াৰ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, ভেম্বানাড। কেৰালা ৰাজ্যত স্থিত কোচি লেক হিচাপে বিখ্যাত লেকটোৱেই হ'ল আমাৰ ভাৰতৰ ভিতৰত লাৰ্জেষ্ট লেক বা ডাঙৰ হ্ৰদ। নেক্সট কুৱেশ্যনছ, আটলাণ্টিক আৰু ভূমধ্য সাগৰৰ লগতে তলৰ কোনটো প্ৰণালীয়ে আফ্ৰিকাৰ মৰক্কো আৰু ইউৰোপৰ স্পেইন ভূখণ্ডক পৃথক কৰিছে? ইয়াৰ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, জিব্ৰাল্টাৰ প্ৰণালী বা জিব্ৰাল্টাৰ ষ্ট্ৰেইট। মই আপোনালোকক লোকেশ্যনটো শ্বেয়াৰ কৰি দিছোঁ। চ' মেপখনলৈ চাওক, এইটোৱে আমাৰ জিব্ৰাল্টাৰ
Gibraltar is a very busy waterways strait in the world. আৰু এইটো প্ৰণালীয়ে পৃথিৱীৰ waterwaysৰ মুঠ দৈৰ্ঘ্যক দুগুণ কমাইছে। ভূমধ্য সাগৰ আৰু লোহিত সাগৰক তলৰ কোনটো খাল বা কেনেলে সংযোগ কৰিছে? ইয়াৰ উত্তৰ হৈছে অপচন নম্বৰ ডি সুয়েজ কেনেল। সুয়েজ খাল। ছবিখনলৈ চোৱা, এইটোৱেই সুয়েজ খাল বা সুয়েজ কেনেল। পৃথিৱীৰ আটাইতকৈ বিজি কেনেলটোৱেই হ'ল সুয়েজ কেনেল। আমেৰিকা, ইংলেণ্ড, ফ্ৰান্স, জাৰ্মানী, স্পেইন, নৰৱে, ছুইডেন, নেদাৰলেণ্ড আদি বহুতো কাউণ্ট্ৰিৰ মেইন সাগৰীয় ৰাস্তা এইটোৱেই। ডাঙৰ ডাঙৰ জাহাজেৰে বেপাৰী আমদানি ৰপ্তানি এইটো কেনেলৰ যোগেদিয়ে হয়। যদি এই কেনেলটো নাথাকিলে সাগৰীয় জাহাজে সম্পূৰ্ণ আফ্ৰিকা এপাক ঘূৰাবলগীয়া হয়। এইকাৰণে সুয়েজ কেনেল খন্দা হৈছিল। সুয়েজ কেনেলৰ কিছুমান প্ৰশ্ন লৈ আহিম, আপোনালোকে নিশ্চয় মোৰ ছেকেণ্ড পাৰ্ট ভিডিঅ'টো চাব। চ' নেক্সট কুৱেশ্যনছ, বেৰিং প্ৰণালী বা বেৰিং ষ্ট্ৰেইটে কোন দুটা ভূখণ্ডক ভাগ কৰিছে? ইয়াৰ উত্তৰ হৈছে অপশ্যন নম্বৰ চি আলাস্কা এণ্ড ৰাছিয়া। ছবিখনলৈ চাওক। জেনেৰেলি ষ্ট্ৰেইট বা প্ৰণালী মানে দুটা ভূখণ্ডৰ মাজত থকা পানীৰ ভাগ। গতিকে ইয়াত ৰাছিয়া আৰু আলাস্কাৰ মাজত থকা পানীৰ ভাগেই হৈছে বেৰিং ষ্ট্ৰেইট। নেক্সট কুৱেশ্যনছ, চুৰাইবাৰীৰ ঠাইখন কোন দুখন ঠাইৰ সংযোগী স্থান বা জংচন? ইয়াৰ উত্তৰ হৈছে অপশ্যন নম্বৰ চি আসাম এণ্ড ত্ৰিপুৰা। অসম আৰু ত্ৰিপুৰাৰ মাজত চুৰাইবাৰী নামৰ ঠাইখন অৱস্থিত। নেক্সট কুৱেশ্যনছ, পৰ্ক প্ৰণালী বা পৰ্ক ষ্ট্ৰেইটে কোন দুটা ভূখণ্ডক ভাগ কৰিছে? ইয়াৰ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ভাৰত এণ্ড শ্ৰীলংকা। আমাৰ ৰামায়ণৰ ৰামে বনোৱা ৰাম সেতুৰ সাগৰখনেই পৰ্ক প্ৰণালী। বৰ্তমান পৰ্ক প্ৰণালীৰ ৰাম সেতুখন ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ধৰা হৈছে।